হেল্ল' গুড ইভিনিং। ভালনে আপোনালোকৰ? এয়া চাওকচোন, আজি আমাৰ ঘৰত আলহী আহিছিলে। আপোনালোকক দেখাইছিলোঁ, এয়া আমাৰ মামীহঁতৰ মামীৰ ল'ৰা আৰু বোৱাৰী এনেকৈ ফেমিলিটো আহিছিলে। মামী ঘৰতে থাকিলে আৰু দাদা বৌহঁতক আৰু ল'ৰা ছোৱালী দুটাক লৈ আমি এয়া আপোনাৰ কইনাকন্দা পাহাৰ চাবলৈ আহিলোঁ। তেওঁলোকে ফুৰিবলৈ আহোঁ বুলি ক'লে। ভাত পানী খাই আজৰি হৈ ভাগৰ লাগিছিলে, তথাপিও অকণ ওলাই আহিলে মনটোও ভাল লাগে, সেইকাৰণে ওলাই আহিলোঁ। এয়া চাওকচোন, আপোনালোকে চাগে মৰিগাঁও এয়া কইনাকন্দা পাহাৰ চাইছে, দেখিছে, বহুত ধুনীয়া লাগে আহি পেলাই। ইয়াৰ শিলবিলাক শিলেৰেই আপোনাৰ ইয়াতে বহুত ডাঙৰ ডাঙৰ শিল আছে। শিলতে হাতীৰ আকৃতিত শিল আছে আৰু ইয়াৰ মাজতে বহুত পৌৰাণিক কথা আছে আৰু জনবিশ্বাস মতে জনা যায় যে 500 বছৰ আগতে মায়াঙৰ ৰাজকোঁৱৰে আমাৰ মৰিগাঁৱৰ বঘৰাৰ ৰাজকুঁৱৰীক বিয়া পাতি পেলাই যেতিয়া বৰযাত্ৰীৰ সৈতে ঘৰলৈ উভতি গৈ আছিলে, তেতিয়া আপোনাৰ প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত তেওঁলোকে এই শিলৰ মাজতে আশ্ৰয় ল'বলৈ গৈছিল। আৰু এই শিলৰ মাজতে আশ্ৰয় লওঁতে তাতে এটা ডাঙৰ ভূমিস্খলন হৈ পেলাই সকলোৰে জীয়াই মৃত্যু হয়। আৰু সেইদিনাখন ৰাতিৰ পৰাই আপোনাৰ সেই কইনাগৰাকীৰ কান্দোন শুনা পায়। মানুহে কয় যে আপোনাৰ শনিবাৰ আৰু মঙলবাৰে বিশেষকৈ আগতে কইনাজনীয়ে কৰোণভাৱে কৰুণ কান্দোন আৰু এনেকুৱা শুনা পাইছিলে। কিন্তু আজিকালি তেনেকুৱা ধৰণৰ নাই বুলি কৈছে মানুহবিলাকে। আৰু সেই যোনবিলাক বাদ্যযন্ত্ৰ লৈ আহিছিলে, সেই বাদ্যযন্ত্ৰবিলাকৰ শব্দও এই শিলবোৰৰ মাজত শুনা পায়। আৰু যিটো হাতীৰ দৰে আপোনাক দেখাইছোঁ, সেই হাতীৰ লগত লৈ অহা হাতীৰ আকৃতি হাতী সেই তেনেকুৱা ধৰণৰ হৈ ৰ'ল বুলি কয়। আৰু আপোনাৰ আহিলে আপোনালোকে গম পাব, আমাৰ মৰিগাঁওবাসী সকলো ধৰক আহিছেই চাগে, সকলোৱে গম পাব। আৰু যোনে আপোনালোকে অহা নাই, কেতিয়াবা সুবিধা মিলিলে আপোনালোক আহিব। বহুত ভাল এটা ৰহস্যময় আৰু জেগা। ইয়াতে আপোনাৰ গণেশৰ মূৰ্তি দেখিছে, আকৌ আপোনাৰ ইয়াতে শিৱ পাৰ্বতী এনেকুৱা ধৰণৰ ভগৱানৰ আছে। আৰু এতিয়া এনেকৈ আপোনালোকে গৈ থাকিব, চাওকচোন আহি পেলাই কেনেকুৱা ধৰণৰ দুটা শিলৰ মাজেৰে আপোনালোকক দেখুৱাই আছোঁ, আহি থাকক। মই আগতো আহিছোঁ ইয়ালৈ। এয়া দেখিছেনে, ইমান ডাঙৰ ডাঙৰ শিল। ইয়াতে চাৰিওফালে গাঁৱৰ ৰাইজে ভগৱানৰ ধৰক কিছুমান ছবি আঁকি থৈছে, কিছুমান মূৰ্তি আঁকি থৈছে, যাতে এইখিনি এটা ভয়ানক হেৰিৰ পৰা আঁতৰি ভগৱানৰ হেৰি এটা থাকে। এয়া দেখিছেনে, এয়া দুটা শিল, প্ৰকাণ্ড শিল দুটাৰ মাজেৰে একেবাৰে চেপৰ মাজেদি যাব লাগে। যাওঁতে খুব ভয় লাগে, খুব ভয়ানক, একেবাৰে আন্ধাৰ জেগাখিনি, চেপে যাব লাগে। অকণমানহে ফাঁক আছে, এতিয়া পোহৰ এটা দেখা গৈছে যদিও বহুত আন্ধাৰ হৈ থাকে। আপোনাৰ এনেকৈ ভিতৰলৈ আহি আছোঁ, চাই থাকক আপোনালোকে। ভিতৰলৈ এতিয়া গৈ আপোনাৰ ইয়াত দেখিছেনে, আপোনাৰ এয়া শিৱ পাৰ্বতীৰ মূৰ্তি দুজনা আছে। সেয়া আপোনাৰ গাঁৱৰ ৰাইজেই থৈছে ইয়াতে। এইখিনি ঠাইতেই আপোনাৰ আশ্ৰয় লৈ পেলাই মৃত্যু হৈছিল বুলি কয়। সেইকাৰণে ধৰক বহুত জয়াল আৰু এইখিনি জেগাখিনি। আজিকালি তথাপি নাই এনেকুৱা ধৰণৰ ধৰক আজিকালি শুনা নাপায় যদিও বহুত ভয়ানক, ভয় লাগে আৰু আহিলে। আপোনালোকেও বাৰু আহি চাবচোন কেনেকুৱা লাগে। মোক আহিছে যদি মোক জনাব কমেণ্টত, আহিছেনে নাই, কোন কোন আহিছে। আমাৰ মৰিগাঁৱৰ মৰিগাঁও বাসিন্দাসকল চাগে আহিছে, মৰিগাঁওবাসী বহুতেই আহিছে, আৰু কোনোবা নাই অহা যদিও আহিব। এয়া ডাঙৰ ডাঙৰ শিল, ওপৰলৈ উঠি যাব পাৰি। মই অৱশ্যে বেছি ওপৰলৈ উঠিব নোৱাৰিলোঁ, অলপমান উঠিলোঁ যদিও ভয় লাগে উঠিবলৈ, বহুত শ্লিপ কৰে, বৰষুণো দি আছে। সেইকাৰণে আমাৰ বাবুহঁতে খেলি আছে, এয়া দাদাহঁত সকলোৱে হেৰি কৰি আছে, আহিছে আৰু ওপৰলৈ গৈছে। মই অৱশ্যে ওপৰলৈ যোৱা নাই তেনেকৈ, মোৰ বহুত ভয় লাগে। এয়া বহুত ওপৰলৈ উঠি যাব পাৰি আৰু। ঠিক আছে বাৰু, বাই বাই আজিলৈকে। ৰ'ব বাই বাই দিলোঁ যদিও আৰু অলপমান দেখুৱাবলৈ থাকি গ'ল। এয়া চাওকচোন, পৰিৱেশটো ইমান ধুনীয়া, যিমানে ওলাই যাওঁ বুলি ভাবোঁ ওলাই যাব পৰা নাই। এতিয়া আকৌ চাৰন বিল যাব আমাৰ সকলো, ওলাই যাওঁ বুলি কৈ আছে যদিও মনেই যোৱা নাই ওলাই যাবলৈ। এয়া সকলো বহিছে, মই বোলো তোমালোকে বহা, মই আৰু অকণমান ভিডিঅ' বনাওঁ। সেয়া চাই আছোঁ, সকলো ফালে চায়েই ভাল লাগিছে, ইমান ধুনীয়া। আমাৰ ল'ৰাই দেখাই আছে, কিবা চবকে বুজাই আছে, মই তাকে সি চবকে বুজাই আছে, মই তাক ভিডিঅ' কৰি আছোঁ, চাওকচোন।
নাচি নাচি ক'বই নোৱাৰি ইমান ফূৰ্তি কোনোবা আলহী আহিলে ঘৰত খুব ফূৰ্তি পায় ঠিক আছে